ॐ श्रीगणेशाय नमः। তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেললৈ সকলো দৰ্শকক স্বাগতম জনাইছো। আজিৰ ৰাশিফল আৰম্ভ কৰাৰ আগতে আহক আমি আজিৰ পঞ্চাংগৰ বিষয়ে অলপ আলোচনা কৰোঁ। আজি শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, যিটো আধ্যাত্মিক উন্নতি আৰু শুভ কামৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগে, তেন্তে অনুগ্ৰহ কৰি লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। বুধবাৰ ২৬ আগষ্ট ২০২৬ চন। সৌভাগ্য যোগ পুৱা ৮ বজালৈকে, সূৰ্যোদয় পুৱা ৬টা ৭ মিনিটত, সূৰ্যাস্ত সন্ধিয়া ৬টা ৫০ মিনিটত, ৰাহুকাল দুপৰীয়া ১২টা ২৯ পৰা দুপৰীয়া ২টা ৪ মিনিটলৈকে, অভিজিত মুহূৰ্ত দুপৰীয়া ১২টা ৪ মিনিটৰ পৰা ১২টা ৫৪ মিনিটলৈকে। এই চেনেলটোৰ পৰিয়ালটো আগুৱাই নিবলৈ আপোনাৰ সহায় আমাৰ প্ৰয়োজন। আপুনি স্ক্ৰীনত দেখা QR কোডৰ জৰিয়তে যিমান পাৰে সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে বহুত মূল্যৱান। এইটো বাধ্যতামূলক নহয়, আপোনাৰ মৰমেই যথেষ্ট। তেন্তে আহক আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। প্ৰিয় মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৬ আগষ্ট ২০২৬ বুধবাৰ আপোনালোকৰ বাবে কেনে হ'ব? আজি চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থানৰ বাবে আপুনি কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত বা ঘৰত কোনো ব্যক্তিৰ আচৰণৰ বাবে আপুনি বিচলিত হ'ব পাৰে, কিন্তু মনত ৰাখিব যে এইটো কেৱল সাময়িক সময়হে, সেয়েহে এইবোৰক গুৰুত্ব নিদিব। আজি সেউজীয়া ৰঙৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে শুভ হ'ব। দুপৰীয়া ৪ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। শিক্ষাৰ্থী বন্ধুসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়ক, সফলতা নিশ্চিত। চাকৰি কৰা লোকসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। নতুন বিনিয়োগ কৰাৰ আগতে সাৱধান হ'ব। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজি প্ৰকৃতিৰ সান্নিধ্যত সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। আজিৰ এক বিশেষ উপায় হিচাপে আপোনাৰ লগত এটা হালধীয়া ৰত্ন বা বস্তু ৰাখক, যিয়ে আপোনাক নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিব। আজিৰ প্ৰশ্ন, আপোনাৰ কি ধাৰণা? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি ৰখাটো বেছি গুৰুত্বপূৰ্ণ নে পৰিস্থিতি সলনি কৰাটো? কমেণ্টত জনাব। যদি আপোনালোকে আমাৰ এই দিহা ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনৰ বাবেই আমি এই কাম আগুৱাই নিব পাৰিম। ধন্যবাদ। বৃষ ৰাশিৰ জাতক জাতিকা, আজি ২৬ আগষ্ট ২০২৬ তাৰিখে মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আপোনাৰ স্বভাৱত এক ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। আজি আপুনি অধিক ব্যৱহাৰিক আৰু যুক্তিপূৰ্ণ চিন্তা কৰিব, যিটো আপোনাৰ উন্নতিৰ বাবে অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আপুনি নিজৰ দক্ষতা প্ৰমাণ কৰাৰ এক ডাঙৰ সুযোগ পাব আৰু আপোনাৰ কামৰ সকলোৱে প্ৰশংসা কৰিব। কেৰিয়াৰৰ দিশৰ পৰা এয়া এক নতুন আৰম্ভণি হ'ব পাৰে, গতিকে সুযোগ হাতৰ পৰা যাবলৈ নিদিব। আজি আপুনি কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে, যি আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ হ'ব। গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ দুপৰীয়া ৩ বজাৰ পৰা ৫ বজালৈ সময়খিনি অতি শুভ। নীলা ৰংটো আজি আপোনাৰ বাবে ভাগ্যৱান হ'ব। ৰাহুৰ প্ৰভাৱ আপোনাৰ আৱেগৰ ওপৰত থাকিব পাৰে, সেয়েহে মনৰ শান্তি বজাই ৰাখিবলৈ অলপ জিৰণি লওক বা ধ্যান কৰক। ই আপোনাৰ বাবে উপকাৰী হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে ভাল। চাকৰি কৰা লোকসকলে উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে সংযম ৰাখিব। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। ঘৰৰ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। আজিৰ এটা ভাল কাম হ'ল কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চৰাইক পানী খাবলৈ দিয়ক। আজিৰ প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনত সফল হ'বলৈ ভাগ্য গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? কমেণ্টত অৱশ্যে জনাব। যদি আপুনি আমাৰ এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলক অৱশ্যে ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। যদি আপোনাৰ সম্ভৱ হয় তেন্তে চেনেলৰ উন্নতিৰ বাবে দিয়া UPI QR কোডত সৰু সহায় কৰক, নহ'লে আপোনাৰ মৰম আৰু কমেণ্টবোৰ আমাৰ বাবে অতি মূল্যৱান।
প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি ২৬ আগষ্ট ২০২৬, বুধবাৰ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থান আৰু গ্ৰহৰ প্ৰভাৱৰ বাবে আজি আপুনি কোনো আপোন বন্ধু বা আত্মীয়ৰ পৰা কিছু হতাশাবোধ কৰিব পাৰে। তেওঁলোকৰ ভুলৰ বাবে আপুনি কঠোৰ হ'বলৈ বিচাৰিব পাৰে, কিন্তু খঙৰ ভমকত কোনো কঠোৰ পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক। ইয়াৰ পৰিৱৰ্তে শান্তভাৱে আপোনাৰ কথা বুজাই কওক, কাৰণ শাস্তিৰে নহয়, মৰ্মেৰেহে মানুহৰ আচৰণ সলনি কৰিব পাৰি। আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে শুভ হ'ব, যিয়ে আপোনাক ইতিবাচক শক্তি প্ৰদান কৰিব। পুৱা ১০ বজাৰ পৰা ১১ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰক। শিক্ষাৰ্থীসকলে আজি মনোযোগ বৃদ্ধি কৰিবলৈ ধ্যান কৰাটো অতি প্ৰয়োজনীয়। চাকৰি কৰা লোকসকলে আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে তৰ্ক কৰাৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন, কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। গৃহিণীসকলে আজি ঘৰুৱা পৰিৱেশত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। আজি ধ্যান কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়, যিয়ে আপোনাৰ মনক শান্ত কৰিব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কোন ব্যক্তি আছে যাৰ পৰামৰ্শ আপুনি সদায় চলে? কমেণ্টত জনাব। যদি আপোনালোকে এই তথ্যবোৰ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সহযোগে আমাক এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ২ আগষ্ট ২০২০ বুধবাৰৰ দিনটো আপোনালোকৰ বাবে অতি শুভ আৰু আনন্দদায়ক। চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থানৰ বাবে আপুনি আজি জীৱনৰ সৰু সৰু আনন্দবোৰত সন্তুষ্টি লাভ কৰিব। আজি আপুনি মানসিকভাৱে অতি শান্ত আৰু সুখী অনুভৱ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে অতি উত্তম। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব। ধৈৰ্য ধৰক। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিয়ক আৰু জিৰণি লওক। পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰাটো আজি আপোনাৰ বাবে অতি উপকাৰী হ'ব। দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ আপোনাৰ বাবে অতি শুভ সময়। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি আপোনাৰ শুভ ৰং হৈছে গুলপীয়া। আজি এটা ভাল কাম কৰক, কোনো দৰিদ্ৰ লোকক সহায় কৰক বা কোনো পুৰণি বন্ধুৰ খবৰ লওক। তাৰা সিতৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আমি আপোনালোকক কওঁ যে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে আজিৰ দিনটো অতি উত্তম। যদি আপোনালোকে আমাৰ এই পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি আহিছিল। আপোনালোকৰ সমৰ্থনৰ বাবেই আমি এই কাম আগুৱাই নিব পাৰিম। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৬ আগষ্ট ২০২৬ তাৰিখে আপোনালোকৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক হ'ব। আজি চন্দ্ৰ মকৰ ৰাশিত ভ্ৰমণ কৰি থকাৰ বাবে আপোনাৰ মনৰ অৱস্থা সলনি হ'ব পাৰে আৰু কামত মনোযোগ দিয়াৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমে সৰু-সুৰা বাধা অতিক্ৰম কৰাত সহায় কৰিব, গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক। মনত ৰাখিব যে কোনো মানুহেই নিখুঁত নহয়, সেয়েহে ভুলবোৰক স্বীকাৰ কৰিবলৈ শিকক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াৰ দিন। চাকৰি কৰা লোকসকলে কামৰ হেঁচাৰ মাজতো ধৈৰ্য ধৰিব লাগে। ব্যৱসায়ীসকলৰ বাবে আজি কমৰ বিপদ লোৱাৰ পৰিৱৰ্তে পুৰণি কামবোৰ খতম কৰাৰ দিন। ঘৰৰ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব লাগে, পুৰণি কামবোৰ সম্পূৰ্ণ ৰাখিব লাগে আৰু মানসিক শান্তি বজাই ৰাখিব লাগে। আজি আপোনাৰ বাবে শুভ ৰং সেউজীয়া আৰু দুপৰীয়া ৩ বজাৰ পৰা ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যৱান। আজি এটা ভাল কিতাপ পঢ়াটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। তৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আমি আপোনালোকক সঠিক পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছো। যদি আপোনালোকে আমাৰ এই প্ৰচেষ্টা ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত আপোনালোকৰ মতামত জনাওক। যদি আপোনালোকৰ বাবে সম্ভৱ হয়, তেন্তে দিয়া UPI QR কোডত দান কৰি চেনেলটোক সহায় কৰক। নহ'লে আপোনালোকৰ মৰম আৰু শ্বেয়াৰেই আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনালোকৰ জীৱনলৈ পৰিৱৰ্তন অনা বা আপোনালোকক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা কিতাপখন কি? কমেণ্টত অৱশ্যে জনাব। কন্যা ৰাশি, আজি ২৬ আগষ্ট ২০২৬ আপোনাৰ বাবে এক অতি শুভ দিন। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব
আৰু আপোনাক নতুন লোকৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব। আপোনাৰ কথা কোৱাৰ ধৰণ আৰু পৰিস্থিতি বুজি পোৱাৰ ক্ষমতাই আজি সকলোকে প্ৰভাৱিত কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন। নতুন কিবা শিকিবলৈ চেষ্টা কৰক। চাকৰি কৰা লোকসকলে আজি নিজৰ কৰ্মক্ষেত্ৰত আত্মবিশ্বাসেৰে কথা কওক, আপুনি সফলতা পাব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন সম্পৰ্ক গঢ়ি তোলাৰ দিন, কিন্তু কোনো আইনী নথিপত্ৰত চহী কৰাৰ আগতে সাৱধান হ'ব। গৃহিণীসকলে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব আৰু মানসিক শান্তিৰ বাবে ধ্যান কৰিব। আজি আপোনাৰ বাবে শুভ ৰং নীলা আৰু দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিৰ প্ৰভাৱ কমাবলৈ আজি এটা নতুন চখ বা হবি আৰম্ভ কৰক, যেনে পঢ়া বা সংগীত। আমাৰ এই জ্যোতিষ সেৱা অব্যাহত ৰাখিবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভেইডিটো লাইক কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ জীৱনত আটাইতকৈ বেছি আনন্দ দিয়া বস্তু কি। যদি আপুনি পাৰে তেন্তে স্ক্ৰীনত দিয়া ইউ.পি.আই. কিউআৰ কোডৰ জৰিয়তে আমাক সহায় কৰক। নহ'লে আপোনাৰ মৰম আৰু সমৰ্থনেই আমাৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ২৬ আগষ্ট আপোনালোকৰ বাবে সামগ্ৰিকভাৱে প্ৰগতি আৰু ভ্ৰমণৰ দিন। আজি চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থানৰ বাবে আপুনি নতুন ঠাইলৈ যোৱাৰ সম্ভাৱনা আছে। সেয়া ব্যৱসায়িক ভ্ৰমণ হওক বা পৰিয়ালৰ সৈতে কোনো ভ্ৰমণ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বুদ্ধি আৰু কথা কোৱাৰ চাতুৰ্যই আপোনাক যথেষ্ট সহায় কৰিব। গতিকে সেই সময়খিনিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। এই সময়ছোৱাই আপোনাৰ জীৱনত ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব। আজি আপুনি কোনো বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ পৰা যথেষ্ট উপকৃত হ'ব। আপুনি অনুভৱ কৰিব পাৰে যে এই পৰামৰ্শ আপোনাৰ পেছাদাৰী বা ব্যক্তিগত উন্নতিৰ বাবে এক পথপ্ৰদৰ্শক হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ দিন। আনহাতে চাকৰি কৰা সকলৰ বাবে উচ্চপদস্থ বিষয়াৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক। আজি আপোনাৰ বাবে নীলা ৰং অতি শুভ। আজি আপোনাৰ বাবে ৪৫ মিনিটৰ পৰা দুপৰীয়া ১:১৫ বজালৈ আপুনি যিকোনো গুৰুত্বপূৰ্ণ বা শুভ কাম কৰিব পাৰে। শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ নীলা ৰঙৰ কাপোৰ পিন্ধক বা আপোনাৰ লগত কোনো লোৰ বস্তু ৰাখক। আজি নিয়মীয়াকৈ ব্যায়াম কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব। আজিৰ শুভ সংকল্প হ'ল কোনো দৰিদ্ৰ ব্যক্তিক অন্নদান কৰক। ই আপোনাৰ কুণ্ডলীৰ দোষ হ্ৰাস কৰিব। আমাৰ এই তথ্য আপোনালোকৰ কেনে লাগিছে কমেণ্টত জনাব। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কোনো বয়োজ্যেষ্ঠ ব্যক্তি আছে নেকি যাৰ পৰামৰ্শে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে? আমাক কমেণ্টত জনাওক। যদি আপোনালোকে আমাৰ এই কাম ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু সৰ্বাধিক শ্বেয়াৰ কৰক। যদি আপোনালোকৰ সম্ভৱ হয় তেন্তে স্ক্ৰীনত দিয়া ইউ.পি.আই. কিউআৰ কোডৰ জৰিয়তে চেনেলটোক আৰ্থিকভাৱে সহায় কৰক, যাতে আমি এনেদৰে গুণগত জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ। নমস্কাৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি ২৬ আগষ্ট ২০২৬ চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থান আপোনালোকৰ বাবে আনন্দৰ বতৰা লৈ আহিছে। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা মই আপোনালোকক ক'ব বিচাৰো যে আজি আপোনাৰ ঘৰলৈ বিদেশৰ পৰা আলহী অহাৰ প্ৰবল সম্ভাৱনা আছে, যাৰ ফলত ঘৰত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিব। কামৰ হেঁচাৰ মাজতো এই মুহূৰ্তবোৰ উপভোগ কৰিবলৈ নাপাহৰিব, কাৰণ পৰিয়ালৰ সৈতে সময় কটোৱাৰ এনে সুযোগ সদায় নাহে। আজি আপোনাৰ বাবে ৰূপালী ৰং অতি শুভ আৰু সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নত মনোযোগ বৃদ্ধি কৰাৰ দিন। আনহাতে চাকৰিজীৱীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে বিদেশী যোগাযোগৰ জৰিয়তে ব্যৱসায়ত উন্নতিৰ যোগ আছে। গৃহিণীসকলে আজি ঘৰৰ সজ্জাত মনোযোগ দি মানসিক শান্তি লাভ কৰিব পাৰে। বয়োজ্যেষ্ঠসকলে আজি পাতল সংগীত শুনি মন প্ৰফুল্লিত ৰাখিব লাগে। আজি এটা ভাল কাম কৰক, কোনো ভোকাতুৰ জীৱক খাদ্য দিয়ক। ইয়াৰ ফলত শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব। যদি আপোনালোকে আমাৰ এই জ্যোতিষীয় পৰামৰ্শ ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ মতে কোনটো গ্ৰহে আপোনাৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। যদি আপুনি পাৰে তেন্তে স্ক্ৰীনত দিয়া ইউ.পি.আই. কিউআৰ কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। নহ'লে আপোনাৰ মৰম আৰু শ্বেয়াৰেই আমাৰ বাবে আটাইতকৈ ডাঙৰ অৱদান। প্ৰিয় ধনু ৰাশি, আজি ২৬ আগষ্ট তাৰিখে
চন্দ্ৰ মকৰ ৰাশিত আৰু শ্ৰৱণ নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ আজিৰ দিনটো অতি আশাবাদী আৰু ইতিবাচক হ'ব। আপোনাৰ ৰাশিৰ অধিপতি গুৰু কৰ্কট ৰাশিত উচ্চ অৱস্থাত থকাৰ বাবে কৰ্মক্ষেত্ৰ আৰু পাৰিবাৰিক জীৱনত আপুনি সুফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নত মনোযোগ দিয়াৰ বাবে অতি উত্তম। চাকৰি কৰা লোকসকলৰ বাবে নতুন দায়িত্ব আহিব পাৰে, কিন্তু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব লাগে। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো আনন্দদায়ক। আপোনাৰ উৎসাহে আনকো প্ৰভাৱিত কৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে ঘৰৰ পৰিৱেশ আনন্দময় কৰি তুলিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব আৰু অলপ সময় ধ্যান কৰিব। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ আৰু দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ সময়খিনি শুভ। আজি কোনোবা এজনক সহায় কৰক বা কৃতজ্ঞতা প্ৰকাশ কৰক। যদি আপুনি আমাৰ এই প্ৰচেষ্টা ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ জীৱনত এনে কি বস্তু আছে যাৰ বাবে আপুনি আটাইতকৈ বেছি কৃতজ্ঞ। যদি আপুনি পাৰে, তেন্তে স্ক্ৰীনত দিয়া ইউ.পি.আই. কিউআৰ কোডৰ জৰিয়তে চেনেলটোক আৰ্থিক সহায় কৰক, যাতে আমি এনে জ্ঞানবৰ্ধক ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। প্ৰিয় মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আজি 26 আগষ্ট 2026 তাৰিখে চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি মকৰ আৰু শ্ৰৱণ নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা লোৱাৰ দিন। চন্দ্ৰৰ অৱস্থানে আপোনাক আৱেগিকভাৱে অলপ সংবেদনশীল কৰি তুলিছে, যাৰ ফলত আপোনাৰ আপোনজনৰ সৈতে কথা পাতোতে কিছু মতানৈক্য হ'ব পাৰে। আপুনি পৰিস্থিতিটো সোনকালে সমাধান কৰিবলৈ বিচাৰিব, কিন্তু আনজনক অলপ সময় আৰু ঠাই দিয়াটো এতিয়া অতি প্ৰয়োজনীয়। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধি কৰিবলৈ ভাল, কেৱল মনৰ চঞ্চলতা দূৰ কৰি ৰাখিব। চাকৰি কৰা লোকসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকিব আৰু ব্যৱসায়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে শান্ত হৈ চিন্তা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি শব্দৰ ব্যৱহাৰ অতি সাৱধানে কৰিব, কাৰণ ৰাহুৰ প্ৰভাৱে আপোনাৰ চিন্তাত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে। আজি হালধীয়া ৰঙৰ ব্যৱহাৰ আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব। সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি যিকোনো ধৰণৰ মানসিক চাপৰ কথা-বতৰাৰ পৰা আঁতৰি থকাই শ্ৰেষ্ঠ উপায়। শেষত, মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, যাৰ উত্তৰ আপোনালোকে কমেণ্টত নিশ্চয় দিব। আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যাৰ বাবে আপুনি বৰ্তমান অতি ধৈৰ্য্যৰে অপেক্ষা কৰি আছে? যদি আপোনালোকে এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ মতামত কমেণ্টত জনাওক। আপোনালোকৰ সৰু সহায়ৰ বাবে এই চেনেলটো অধিক লোকৰ ওচৰলৈ যাব পাৰিব। ধন্যবাদ। প্ৰিয় কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল, আজি 26 আগষ্ট 2026 বুধবাৰ। আজি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ বাবে আত্মবিশ্লেষণৰ এক সুন্দৰ সময় আহি পৰিছে। আপুনি এতিয়ালৈকে কিমান কষ্ট কৰিছে আৰু জীৱনৰ কোনটো পৰ্যায়ত উপনীত হৈছে তাৰ গভীৰ চিন্তা আজি আপুনি কৰিব। এই আত্মবিশ্লেষণে আপোনাৰ লক্ষ্য আৰু উচ্চাকাংক্ষাক সঠিক দিশত আগুৱাই নিব সহায় কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাৰ পৰিকল্পনা কৰিবলৈ উত্তম দিন। পুৰণি ভুলবোৰৰ পৰা শিকি নতুনকৈ আৰম্ভ কৰক। চাকৰি কৰা লোকসকলে আজি অফিচত কাৰো সৈতে তৰ্ক নকৰিব, শান্ত হৈ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হওক আৰু নথিপত্ৰবোৰ ভালদৰে পৰীক্ষা কৰক। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সময় কটাওক, ই ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিব। বয়োজ্যেষ্ঠসকলৰ বাবে আজি স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ, বিশেষকৈ গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যা থাকিলে অৱহেলা নকৰিব। আজিৰ শুভ উপায় হ'ল সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটাওক আৰু সম্ভৱ হ'লে দৰিদ্ৰ লোকক অন্নদান কৰক। আজি আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা কি? কমেণ্টত অৱশ্যে জনাব। যদি আপোনালোকে আমাৰ এই দিহা পৰামৰ্শ ভাল পাইছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ মৰম আৰু সমৰ্থনে আমাক প্ৰতিদিনে এনেদৰে সঠিক দিহা দিবলৈ অনুপ্ৰাণিত কৰে। প্ৰিয় মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি 26 আগষ্ট 2026 বুধবাৰ। আজি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক আৰু বিশ্ৰামৰ দিন হ'ব। বহুদিনৰ মূৰত আজি আপুনি মানসিক শান্তি অনুভৱ কৰিব। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিলে আপুনি আনন্দ পাব।
আৰু জীৱনত হোৱা পৰিৱৰ্তনবোৰক আপুনি ভালদৰে বুজি পাব। তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে, এই সময়খিনি আপোনাৰ মনক শান্ত কৰিবলৈ আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ অতি উত্তম। নতুন কিবা শিকিবলৈ আপোনাৰ যি আগ্ৰহ আছে, তাক আজি পূৰণ কৰক আৰু আপোনাৰ ভাল লগা বিষয়বোৰত মনোযোগ দিয়ক। শনিৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত থকাৰ বাবে একাগ্ৰতা বৃদ্ধি কৰিবলৈ আজি ঘৰত বনোৱা সাত্ত্বিক আৰু সতেজ আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। আনহাতে চাকৰি কৰা লোকসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো শুভ হ'ব। আজি এটা বিশেষ উপায় হিচাপে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক খাদ্য খুৱাওক। ই আপোনাৰ জীৱনত ইতিবাচকতা আনিব। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি সুখী কৰে? কমেণ্টত আমাক নিশ্চয় জনাব। যদি আপুনি এই তথ্যখিনি উপকাৰী বুলি ভাবিছে, তেন্তে তাৰা সীতাৰা পণ্ডিত জ্যোতিষ চেনেলক ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ মৰম আৰু সমৰ্থনৰ বাবেই আমি এই সেৱা আগবঢ়াই যাব পাৰিম।